অৱশেষত আহি গ'ল নাৰ্ছৰ নামভৰ্তিৰ নতুন নোটিছ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে নাৰ্ছৰ নামভৰ্তিৰ নতুন নোটিছ প্ৰকাশ কৰিছে। অসমত যদি কেণ্ডিডেট নাৰ্ছৰ এডমিশ্যন ল'ব বিচাৰিছে, তেতিয়াহ'লে কিন্তু এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব প্ৰাইভেট বা চৰকাৰী কলেজত। এতিয়া নোটিছ আহিছে, নতুন নোটিছত কি ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। সময় নষ্ট নকৰোঁ, ইম্পৰ্টেণ্ট পইণ্টখিনি এতিয়াই জনাই দিয়া হ'ব ছাত্ৰ-ছাত্ৰীক। বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে BSc নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ ৰিগাৰ্ডিং নতুন নোটিছ ইস্যু কৰিছে। ইয়াতে উল্লেখ কৰিছে কোৰ্চৰ নাম হ'ল BSc নাৰ্ছিং কোৰ্চৰ সময়সীমা 4 বছৰ। আৰু ইয়াতে উল্লেখ কৰিছে সেশন 2024 বৰ্ষৰ 24-25 বৰ্ষৰ। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে যিটো পৰীক্ষা কণ্ডাক্ট কৰিব বা পৰীক্ষা পাতিব সেই পৰীক্ষাৰ নাম হ'ল কমন এন্ট্ৰেন্স এক্সামিনেশ্যন, চমুকৈ CEE পৰীক্ষা বুলি কোৱা হয়। এতিয়া জনাই দিয়া হ'ব যে এই পৰীক্ষা কেতিয়া পাতিব। ইয়াতে উল্লেখ কৰিছে যে ফাৰ্ষ্ট পাৰ্ট অফ জুন 2024, মানে জুন মাহৰ 2024 চনৰ জুন মাহৰ প্ৰথম ভাগত মানে পৰীক্ষা পাতিব। যদি জুন মাহৰ প্ৰথম ভাগত পৰীক্ষা পাতে তেতিয়াহ'লে কেণ্ডিডেটৰ ফৰ্ম ফিলআপ জুন মাহৰ আগতেই আৰম্ভ হ'ব আৰু যেতিয়াই ফৰ্ম আহিব এই চেনেলৰ জৰিয়তে জনাই দিয়া হ'ব। আৰু ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে যে বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট, অসমত যিমানবোৰ চৰকাৰী বা প্ৰাইভেট ইনষ্টিটিউট আছে সেইবিলাকত যদি এডমিশ্যন ল'ব বিচাৰিছে BSc নাৰ্ছিং কোৰ্চত, তেতিয়াহ'লে কিন্তু এই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ CEE পৰীক্ষা দিব লাগিব। আৰু চৰকাৰী কলেজত এডমিশ্যন ল'বলৈ এন্ট্ৰেন্স পৰীক্ষাত বহুত নম্বৰ পাব লাগিব, বেছি নম্বৰ পাব লাগিব। যিজন কেণ্ডিডেট বেছি নম্বৰ পাব সেই কেণ্ডিডেট চৰকাৰী কলেজত এডমিশ্যন ল'ব পাৰিব আৰু কম খৰচতে কোৰ্চ কমপ্লিট কৰিব পাৰিব। আৰু ইয়াতে ই বুক ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। পৰীক্ষাৰ এন্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি ই বুক প্ৰস্তুত কৰা হৈছে। অল ইন ওৱান মাষ্টাৰ গাইড ই বুক এন্ট্ৰেন্স পৰীক্ষাৰ এইটো BSc নাৰ্ছিং, GNM, D.Pharm, পেৰামেডিকেল কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাত কামত দিব। 2024-25 বৰ্ষৰ সেশনত অল ইন ওৱান মাষ্টাৰ গাইড বুক কিনিবলৈ কাম কৰিব। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰি এই ই বুক বাই কৰিব পাৰিব। মাত্ৰ 299ত এই অল ইন ওৱান মাষ্টাৰ গাইড ই বুক বাই কৰিব পাৰিব যিসকলে 2024-25 বৰ্ষৰ সেশনত BSc নাৰ্ছিং, GNM বা D.Pharm বা পেৰামেডিকেল কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰিপেয়াৰ কৰি আছে, মানে প্ৰস্তুতি চলাইছে, সেইসকল ছাত্ৰ-ছাত্ৰী এই ই বুক বাই কৰিব পাৰিব, অৰ্থাৎ কিনিব পাৰিব। তাৰপিছত ছাত্ৰ-ছাত্ৰী প্ৰিপেয়াৰ কৰিব লাগিব এন্ট্ৰেন্স পৰীক্ষাত। যিজন কেণ্ডিডেট বেছি নম্বৰ পাব সেই কেণ্ডিডেট কিন্তু চৰকাৰী কলেজত এডমিশ্যন ল'ব পাৰিব। ইতিমধ্যে লাষ্ট ইয়াৰ সেশনত বহুতে ই বুক বাই কৰি ইতিমধ্যে বহুতে এডমিশ্যন পাইছে, বৰ্তমান এডমিশ্যন পাই ক্লাছ কৰি আছে। আৰু BSc নাৰ্ছিঙত এডমিশ্যন পাই যিসকলে ক্লাছ কৰি আছে সিহঁতৰ মাত্ৰ চৰকাৰী কলেজত অনলি হোষ্টেল যিটো খোৱাৰ বাবদ বিল সেইটো লয়, বাকী একো খৰচ নলয়, বহুত কম খৰচ, মাত্ৰ 1500 বা 2000 মাত্ৰ মাহিলী দিব লাগে। আৰু বাকী যিবিলাক কলেজ ফি বহুত কম, চৰকাৰী কলেজত 10,000 বা 15,000 বা 20,000ৰ ভিতৰতে BSc নাৰ্ছিং কোৰ্চৰ এডমিশ্যন হৈ যায় চৰকাৰী কলেজত। কিন্তু প্ৰাইভেটত বহুত টকা দিব লাগে, 1 লাখ 1.5 লাখ টকা দি এডমিশ্যন ল'ব লাগে। আৰু 4 বছৰত কমচে কম 10 লাখ 12 লাখ পৰ্যন্ত তাতকৈ বেছি যাব পাৰে প্ৰাইভেটত। কিন্তু চৰকাৰী কলেজত যদি BSc নাৰ্ছিং কোৰ্চত এডমিশ্যন পায় তেতিয়াহ'লে কেণ্ডিডেটৰ বহুত কম খৰচ, মাত্ৰ 2 লাখ বা তাতকৈ কম বা 3 লাখৰ ভিতৰতে কমপ্লিট কৰিব পাৰিব। ইমান বেছি খৰচ নহয় চৰকাৰী কলেজত। এডমিশ্যনৰ সময়ত 20,000 বা 15,000 দিব লাগে। তাৰপিছত মাহিলী কেণ্ডিডেটৰ যিটো হোষ্টেলৰ খোৱাৰ বাবদ 1500 বা 2000 মান বিল হ'ব, এইখিনি দিব লাগে আৰু বাকী এক্সাম ফি এইবিলাক দিব লাগে। বহুত মানে কম খৰচ। যদি চৰকাৰী কলেজত এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে এতিয়াই আৰম্ভ কৰক, কাৰণ এইবাৰ বহুত কম্পিটিশ্যন হ'ব। 2024 চনত যিসকলে পৰীক্ষা দিছে পাছ আউট হ'ব, ৰিজাল্ট পাব, সিহঁতেও কিন্তু এন্ট্ৰেন্স পৰীক্ষা দিব। কম্পিটিশ্যন বহুত হ'ব। এতিয়াৰ পৰা ই বুক বাই কৰি চিলেবাছ মতে ষ্টাডি আৰম্ভ কৰক। তাৰপিছত পৰীক্ষাৰ যেতিয়াই ফৰ্ম আহিব, ফৰ্ম আহিলেই জনাই দিয়া হ'ব সেই ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে। তাৰপিছত বাকী যিবিলাক প্ৰচেছ আছে এই চেনেলৰ জৰিয়তে জনাই দিয়া হ'ব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰি ই বুক বাই কৰিব পাৰিব বা নোটিছ চাব পাৰিব। নোটিছৰ লিংক পাই যাব, ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া আছে।